এই ৰঙালাওটো যে একদম মানে শুদ্ধ পকা ন তাৰপৰা ইয়াক এতিয়া মই বাকলি ছাকলি ইয়াক বইল হ'ব প্ৰথমতে বইল মানে হাফ বইল হ'ব তাৰপিছতে ই কণীৰ লগত বনিব এই গোটেইখিনি মই পিছত চাটনি বনাই খাম মাছৰ লগত মাছৰ লগত কি মাছ শুকান মাছ হ'ব না শুকান মাছ যিকোনো পুঠি মাছ শুকান হওক গৰৈ মাছ শুকান হ'ব মানে মাছৰ লগত বমলা মাছৰ হ'ব মাছৰ লগত চাটনি কৰি খাবলৈ ৰঙালাও গুটিটো ভাল এইটো যে এইটো গুচা গুচি চিষ্টেম নাই এনেকৈ এইটো সৈকে আকৌ আহি কুকুৰা মঙহ কটা নিচিনা কুকুৰা মঙহ কটা নিচিনা নাই হোৱা এৰি থৈ আহিছোঁ এতিয়া ধুইখিনি এইখিনি অকল বইল মানে অকল সিজিবৰ কাৰণে বইল দেই সিজিবৰ কাৰণে ন যেতিয়া নেকি একদম পূৰা হাফ বইল হৈ যাব সিজি যাব বস্তুটো সিজি যোৱাৰ পিছত ইয়াক মানে আকৌ কি বুলি কয় গ্ৰেভি টাইপত মই বনাই আছোঁ তুমি চাই থাকিবা এতিয়া বৰ্তমান ঢাকনি মাৰি থৈছোঁ হাফ বইল হ'বৰ কাৰণে কিন্তু ইয়াক মানে কটাইখনে অলপ জাষ্ট মানে ফাটটো মেলিবৰ কাৰণে কেনেকৈ ফুটেহি থাপটো এনেকৈ হ'লে গোটাকৈ দি দিব পাৰে কোনো দৰকাৰ নাই এই ফুটাৰ কাৰণে এই কাটিংটো কৰা যায় দেই মানুহে ভাবে এই কাটিংটো তেল চেল সোমাবৰ কাৰণে কণীত তেল নোসোমায় কেতিয়াও নোসোমায় খালি অকল নুফুটিবৰ কাৰণে এই কাটিংটো কৰা যায় ৰঙালাও এইটো আধা বইল হৈ গ'ল এইটো পূৰা ফ্ৰাই হ'ব ৰঙা কেইটা কৰি ল'ম তাৰমানে কণীকেইটা যে তাৰপিছত এইখিনিৰ লগত আজি গ্ৰেভি বনোৱা হ'ব এতিয়া বৰ্তমান পিঁয়াজ দিছোঁ দেই এনেকৈ মানে পিঠা কৰি ল'ম এতিয়া বৰ্তমান ৰচুন নাই দোকান পৰা আহোঁগৈ দোকানটোৰ ওচৰতে যে ৰচুন বিচাৰি আহিছোঁ দোকানটো এইটো চাচাৰ দোকানত কোনটা নাই খেবা এক থবি নাই খেয়ে একটা দুটা তিনিটা চাৰিটা নাইও এই দেহা ৰচুন বিচাৰিছিলোঁ দোকানটো ওচৰ চাচাৰ দোকানটো হৈ গিয়া ঠিক এইকেইটি পালোঁ উঠেই কাম চলালে হ'ল আৰু ইয়াৰ নিমখ হয় দেই এইটো চেনি অলপ দিছে চেনি অলপ দিছে কি ক'ব হালধি দিছে বৰ্তমান হালধি ৰচুন পিঁয়াজ আদৰক আৰু প্লাছ মিট মছলা গৰম মছলা আৰু আপোনাৰ জিৰা ধনিয়া প্লাছ আছিলে অলপ হালকা দি কিনি এই আমাৰ পিঁয়াজীটো বনি আছে এইটো পিঁয়াজী বুলি কোৱা যায় অলপমান পানী মানে পানীয়ে আৰু পানীয়ে কিমান পৰিমাণত লাগে ন এইটো আমাৰ ইয়াৰ লগত এইটো কিবা কৰিব কম্পেয়াৰ কৰিব পানী দি এতিয়া পূৰা মছলাখিনি ঘুলুকি থাক এইটো যেতিয়া নেকি এতিয়া মই উঠাওঁতে অলপ পানীয়া লাগিছে এইটো আঠা হৈ যাব আঠা মানে একদম লিকুইড মই এইটো এতিয়া গোটেই মছলাখিনি দি দিলোঁ ঢালি দিয়া হ'ল এতিয়া পূৰা হিলাইছা যেনেকৈ আমি আলু দম বনাওঁ ঠিক তেনেকুৱা এইটোকে কয় ৰঙালাও দম অসমীয়াৰ পৰা কৈছোঁ দেই হিন্দী পৰা ক'লে কাদ্দু কা এই কাঢ়ি बना रहा है पका रहा है जो भी हो हम लोग का नोटिस आदमी का इतना हिंदी स्वीट नहीं है লাগে সেনেকুৱাই আৰু তেনেকুৱাই আৰু এইটো পূৰা গুড়ি কৰিবা না গুড়ি নহয় এনেকুৱাই হ'ব এতিয়া পিচকৈ হ'ব এনেকুৱা টাইপৰ হালকা পিচ থাকিব ইয়াত বনাই ষ্টাইলটো এতিয়া উতলাব লাগিব এতিয়া ফাঁকে দৌৰি আছে কিমান সুন্দৰ উতলি আছে এইখিনি এতিয়া মই ক'ব গ'লে এই কিনে চাইডটোত ৰংটো উঠিছে নহয় এই ক'ব গ'লে ই এতিয়া লিকুইড হৈ যাব এতিয়া মই এই লিকুইড হ'বৰ কাৰণে এতিয়া ইয়াক অলপ দেৰি থাকিব লাগে এতিয়া এইটো ৰঙালাওটো মই যেনেকৈ বইল কৰি কিনি এতিয়া তেলত যোনখিনি মই ফ্ৰাই কৰি আছোঁ হিলাই আছোঁ এইটো যেনেকৈ আমি আলু বইল কৰি কিনি আলু বইল কৰোঁ হয় নহয় এই আদাৰ লগত এই কণীকেইটা দেখুৱাই এতিয়া ইয়াৰ লগত বনাওঁ যেনেকৈ ঠিক তেনেকৈ বনাইছোঁ ছেমেই হয় প্ৰচেছটো ছেম হয় লেকিন ইয়াৰ টেষ্টটো অলপ বেলেগ হ'ব তাৰ টেষ্টটো আলুৰ টেষ্টটো অলপ বেলেগ হ'ব এতিয়া ডিমকেইটা দি দিয়া হ'ল এতিয়া সানাবলগীয়া হয় পূৰা সানাই কিনি পানী অকণমান দি ঢাকিব লাগিব পানীটো হালকা পানীটো মানে জাষ্ট মানে আণ্ডাটো সিজা বস্তুৱে হয় গোটেইখিনি বইল কৰিছোঁ যেতিয়া নেকি আণ্ডাটো ফ্ৰাই টোটেলি সিজাই হয় লেকিন ইয়াক মানে পানীটো দিয়াৰ পিছত সি কিমানখিনি টেম্পাৰেচাৰত খাই উতলিলেহে এই গ্ৰেভি আমি সেই পানীটো বাৰু খায়ো ভাল লাগিব যেনেকৈ চাহ বনাওঁতে চাহটো বাৰু পানী নুঠোঁতে চাহপাত দি দিলে অলপ মানে খাবৰ কাৰণে বেলেগ হয় আৰু কালাৰ নুঠে হয় নহয় তেনেকুৱা মানে তেনেকৈ পানী অকণমান দিব লাগিব মাৰিব লাগিব ইয়াৰ পৰা বেছি পানী নহয় পানী বেছি এইটো ওপৰে আছে দেই ভিতৰত তলত সোমোৱা নাই লাই দিয়া বাছ তাৰপিছত ঢাকনখন আছে নহয় এই ঢাকনখন লগাই দিয়া বাছ আৰু 10 মিনিট 2 মিনিটত একদম খাবলৈ পোৱা হৈ যাব